আৰু এয়া মোৰ পত্নী সহধৰ্মিনী নিহাৰিকা শৰ্মা। আজি আমাৰ সকলোৰে সহায় সহযোগিতাত ভগৱানৰ আশীৰ্বাদত সুকলমে আমাৰ বিয়াখন হৈ গ'ল। এতিয়া ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি ইয়ালৈ আহিছোঁ। মই পোনপ্ৰথমতে জনাবলৈ পাই সুখী হৈছোঁ যে এখেতৰ লগত মোৰ প্ৰথম চিনাকি এই কৃষ্ণচূড়া নগৰীৰ পৰাই। আমি দুয়োগৰাকীয়ে সংস্কৃত বিভাগত স্নাতকোত্তৰ শাখাত একেলগে অধ্যয়ন কৰিছিলোঁ। তেতিয়াৰ পৰাই আমাৰ চিনাকি আৰু পৰিয়ালৰ লগতে সমাজৰো বহুতো ঘাত প্ৰতিঘাত পাৰ কৰি মই আজি তেখেতৰ লগত বিবাহ পাশত আবদ্ধ হ'লোঁ। আজি এয়া মোৰ পত্নী সহধৰ্মিনী নিহাৰিকা শৰ্মাক মোৰ পত্নী হিচাপত পাই নথৈ আনন্দিত হৈছোঁ। কাৰণ মই ভবা নাছিলোঁ যে মোৰ গোটেই জীৱনটো ভাৰতীয় হৈ থাকিব। কাৰণ মোৰ আকস্মিক দুৰ্ঘটনাত মোৰ হাত এখন নোহোৱা হৈ থাকিলে। গতিকে আপোনালোকৰ এই আশীৰ্বাদত আমাৰ যাতে জীৱন যাত্ৰা আমি আমাৰ সংসাৰখন এনেদৰে আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ ওচৰত আমি সেৱা জনাইছোঁ। এই শুভ ক্ষণৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত ভৱিষ্যত আপোনালোকৰ সুখৰ হওক সেয়া আশা কৰিছোঁ। আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপোনাৰ দুৰ্ঘটনাত যিহেতু আপোনাৰ এটা হাত নোহোৱা হ'ল, বিশেষভাৱে সক্ষম হ'বলগীয়া হ'ল, তাৰ পিছতো কইনাই ক'ব, তাৰ পিছতো কিয় তেখেতক জীৱন সংগী হিচাপে আপুনি বাছি ল'লে? আচলতে কথাটো কি আছিলে, আমি যেতিয়া স্নাতকোত্তৰ শাখাত ইয়াতে অধ্যয়ন কৰি থাকোঁ, তেখেতৰ লগত মোৰ খুব ভাল বন্ধুত্ব আছিলে বা আমি পঢ়া শুনাৰ ক্ষেত্ৰতো ইজনে সিজনক সহায় সহযোগিতা কৰিছিলোঁ। তেনেকৈয়ে আমাৰ প্ৰেম সম্পৰ্ক অতি মজবুতভাৱে গঢ় লৈ উঠিলে, যাৰ ফলত প্ৰেম ইমানেই গভীৰ আছিলে যে যিকোনো এটা বাধা আহি পেলাই আমাৰ এই সম্পৰ্ক ভাঙিব নোৱাৰিলে। কিয়নো তেখেতৰ এই আকস্মিক দুৰ্ঘটনাৰ বাবে যাতে আমাৰ প্ৰেম কেতিয়াও ভাঙি নপৰে আৰু মই যাতে তেখেতক সদায় এনেদৰে সহায় সহযোগিতা কৰি আমাৰ সংসাৰখন আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে মই হাতে হাত ধৰি আগুৱাই গৈছোঁ। প্ৰথমতে এই সম্পৰ্কত অকণমান আমাৰ ঘৰৰ ফালৰ পৰাও যদিও বাধা আছিলে, তথাপি আমি দুয়োগৰাকীৰে প্ৰেমৰ বাবে এই সম্পৰ্কই আজি এটা নতুন ঠিকনা ল'লে। ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, আমি যাতে এনেকৈয়ে সদায় সুখী হৈ থাকিব পাৰোঁ।